408 নং মুকুচিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মালৈ প্ৰেৰণা বঁটা 2023 ৰোল মডেল টিচাৰ শিতানত বিদ্যালয়ৰ প্ৰধান তথা কৃতি শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মালৈ আগবঢ়োৱা হয় প্ৰেৰণা বঁটা 2023 উৎফুল্লিত বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে পৰিচালনা সমিতি নলবাৰীৰ এখন অন্যতম চৰকাৰী বিদ্যালয় 408 নং মুকুচি প্ৰাথমিক বিদ্যালয় শতবৰ্ষ গৰকা উক্ত বিদ্যালয়ে শৈক্ষিক ব্যৱহাৰৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সদায় নলবাৰীৰ প্ৰতিজন সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত মুকুচিয়েই নহয় ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা কণ কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহে এই বিদ্যালয়লৈ যোৱা 4 জানুৱাৰী তাৰিখ বৃহস্পতিবাৰে ভুৱনেশ্বৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল বিশ্ব ব্ৰেইল দিৱস সমগ্ৰ শিক্ষা নলবাৰীৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপনৰ লগতে সংগতি ৰাখি দিব্যাংগ শিশুসকলৰ মাজত আয়োজিত খেল-ধেমালি প্ৰতিযোগিতা আৰু প্ৰেৰণা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় বিশেষভাৱে সক্ষম শিশুসকলৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য পাৰদৰ্শিতা আগবঢ়োৱাৰ বাবে এই বছৰৰ প্ৰেৰণা বঁটা ৰোল মডেল টিচাৰ শিতানত আগবঢ়োৱা হয় 408 নং মুকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান তথা কৃতি শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মালৈ অনুভৱ কি ক'ব প্ৰেৰণা বঁটা পাই সঁচাকৈ মই আনন্দিত যে বিশ্বৰ ব্ৰেইল দিৱস উপলক্ষে চকবজাৰৰ ভুৱনেশ্বৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ব্ৰেইল দিৱসত এই প্ৰেৰণা বঁটাটো মোক দিছিলে গতিকে এই প্ৰেৰণা বঁটা পাই মই সঁচাকৈ আনন্দিত কাৰণ শিক্ষকতা জীৱনত স্বীকৃতি দিয়াৰ কাৰণে মই সঁচাকৈ আনন্দিত যে এই দিৱসটোৰ উদ্দেশ্যই আছিল কি যে আমাৰ এই বিদ্যালয়খনত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আমাৰ 7জন আছে আগতো আছিল দুজন তেওঁলোক পাছ কৰি গুচি গৈছে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু এই ল'ৰা ছোৱালীখিনিক আমি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে বাকী ল'ৰা ছোৱালীক আমি যেনেধৰণে তেওঁলোকৰ লগত মৰম স্নেহেৰে যিখিনি কথা বতৰা বা পাঠদানৰ ক্ষেত্ৰত যেনেধৰণে আমি পাঠদান কৰোঁ ঠিক তেনেধৰণে এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিকো আমি তেনেধৰণে শিক্ষকখিনিয়ে তেওঁলোকক মৰম স্নেহেৰে কথা বতৰা তেওঁলোকৰ লগত পাতে উল্লেখযোগ্য যে নলবাৰী জিলাৰ ভিতৰতে অন্যতম এখন আদৰ্শ বিদ্যালয় 408 নং মুকুচি প্ৰাথমিক বিদ্যালয়ে প্ৰাথমিক শিক্ষাদানৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলৰ শিক্ষাদানৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ এই ফলশ্ৰুতিত এইবাৰ জিলা পৰ্যায়ৰ এই প্ৰেৰণা বঁটা পাবলৈ সক্ষম হৈছে তাৎপৰ্যপূৰ্ণ যে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মাই বৃহস্পতিবাৰে বঁটা গ্ৰহণৰ মধুৰ মুহূৰ্তৰ কথা উল্লেখ কৰি বিগত দিনত বিদ্যালয়খনে পোৱা বিভিন্ন বঁটাৰ কথা উল্লেখ কৰে শ্ৰেষ্ঠ বিদ্যালয় বঁটা শ্ৰেষ্ঠ পৰিচালনা সমিতি বঁটা শ্ৰেষ্ঠ মাতৃ গোট বঁটাৰ লগতে জল জীৱন মিছনৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে উক্ত বিদ্যালয়ে আমাৰ 2010ত মই 2008ত এই বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰিছোঁ দায়িত্বভাৰ লৈছিলোঁ আৰু 2010ত নলবাৰী জিলাৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেষ্ঠ বিদ্যালয় হিচাপে এই এটা বঁটা এটা পাওঁ তাৰোপৰি আমাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ পৰিচালনা সমিতি শ্ৰেষ্ঠ মাতৃ গোট আৰু অসম চৰকাৰৰ পৰা যোৱাবাৰ জল জীৱন মিছনৰ ফালৰ পৰা আমাৰ এই বিদ্যালয়ে যে পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ এই বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী বহু দূৰৰ পৰা আহে ইয়াত 191জন ল'ৰা ছোৱালী ইয়াত আমাৰ অময়াপুৰ অৰৰা মানে এনেকুৱা দূৰৰ পৰা আমাৰ ইয়াত ল'ৰা ছোৱালী আহে শৈক্ষিক দিশটো আমাৰ ঠিকেই আছে যে ল'ৰা ছোৱালীখিনি যিখিনি অসুবিধা যে যাতায়াতৰ অসুবিধা এইখিনি অলপ হয় যে আমাৰ কাষতে মূল ৰাস্তাটো হাজো নলবাৰী পথ তাৰ কাষতে যিহেতু আমাৰ বিদ্যালয়খন সমস্যা অলপ হয় তথাপিও তাৰ মাজতে অভিভাৱকে এই বিদ্যালয়লৈ ল'ৰা ছোৱালী ইয়াত নামভৰ্তি কৰাৰ কাৰণে লৈ আহে উল্লেখযোগ্য যে মুকুচি অঞ্চলবাসী 408 নং মুকুচি প্ৰাথমিক বিদ্যালয়খনক লৈ গৌৰৱান্বিত আৰু বিভিন্ন সময়ত পোৱা বঁটাৰ বাবে প্ৰধান শিক্ষকৰ লগতে সমূহ শিক্ষকবৃন্দক ভূয়সী প্ৰশংসা কৰি আহিছে এই বিদ্যালয়খনত আমাৰ বিদ্যালয় পৰিচালনা সমিতিয়ে
আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত সম্পূৰ্ণ সহযোগ কৰে। তাৰোপৰি আমাৰ আৰু এটা কথা আমাৰ ভাল লাগে যে আমাৰ বিশেষ কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যে আমাৰ যিখিনি অভিভাৱক এই অভিভাৱকখিনিও আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত সম্পূৰ্ণ সহযোগ কৰে। এই সহযোগ কৰাৰ ফলত আমাৰ এই বিদ্যালয়ে যে আমি গুণোৎসৱত আমি 3বাৰ A+ পাবলৈ সক্ষম হৈছিলোঁ। যোৱাবেলি আমাৰ হয়তো কিবা এটা বিষয়ত আমি দুৰ্বলতা আমি পাইছোঁ, তাৰ ফলত আমি A+ পাবলৈ সক্ষম হৈছোঁ। মই আশা ৰাখিছোঁ এইবাৰ নিশ্চয় আমি A+ পাবলৈ সক্ষম হ'ম। আৰু এই বিদ্যালয়খন 1924 চনত স্থাপন হৈছিল। এতিয়া আমাৰ 24ত 100 বছৰ পূৰ্ণ হ'ব। তাৰ আমাৰ 100 বছৰ শতবাৰ্ষিকী অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে গাঁৱৰ ৰাইজে চিন্তা চৰ্চা কৰিছে। সেই মৰ্মে এখন ৰাজহুৱা সভা আহ্বান কৰি সাধাৰণভাৱে এখন কমিটি গঠন কৰিছে। যিটো কমিটি আমি আৰু এখন কমিটি বহাৰ পাছতে আমি আপোনালোকক এই কথাখিনি সম্পূৰ্ণভাৱে ক'ব পাৰিম। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।